নমস্কাৰ বন্ধু বান্ধৱ সকল এটো পাৰো আজিৰ ভিডিও নহয় কালিৰে ভিডিও কালি বিশেষ এটা কামৰ কাৰণে দিব নোৱাৰিলো সেই কাৰণে আজি এডিটিং কৰি লপলা ভিডিওটো দিলো আপোনালোকে চাব বুলি আশা ৰাখিলো আৰু মোক মৰম দিব বুলি আশা ৰাখিলো এয়া দেখিছেনে মিছন চাইলি ৰোড একদম ইমান যে ৰোড কালি বহুত গৰম একদম অৱস্থা বেয়া হৈ গৈছে পিছে ৰাস্তাটো বনাই থকা হৈছে যেহেতু অলপ দিগদাৰো হয় হাজুৱা কৰিবলৈ মানে গাড়ী জাম আৰু ৰাস্তাটো অলপ বেয়াও হৈছে কষ্ট হয় অলপ এয়া আহি গণেশ ঘাট পালোহি এটো দেখিছেনে গণেশ মন্দিৰ ইমান যে ধুনিয়া আপোনালোকে আহিব দেই আমাৰ তেজপুৰৰ গণেশ মন্দিৰ গণেশ ঘাট বহুত ভাল লাগে এয়া অলপ আহিলে গণেশ ঘাটৰ পৰা ওলাই লপলাই সিদ্ধা বজাৰ কৰিবলৈ গৈছো যেহেতু আজি আমাৰ মোৰ ভাগিনজনীৰ জন্মদিন আছিল সেইবাবে কেক এটাকে আনিবলৈ গলো এয়া আমাৰ ভাগিন ছোৱালীজনী এতিয়া বাৰ্থডে কেক কাটিব তাই যে কিমান যে ফুৰ্তি ৰাস্তাত ৰখিলে প্লাই সবকে কৈ আছে আজি মোৰ বাৰ্থডে নহয় কি ক'ব আৰু সৰু পোৱালি যেহেতু এয়া কেকটো কাটি ললে কাটি লৈ বায়েকহঁতকো খুৱাই ললে মামা ছোৱালী এজনী আৰু এজনী তাই নিজৰ বায়েক আৰু এয়া মই মাংস যোগাৰ কৰিছো যেহেতু পিয়াজখিনি মছলাখিনি ভাজি বিলাহীখিনিও দি দিছো এয়া মাংসখিনি ধুই লৈছো ধুই লৈ পেলাই একদম ভাজি দিছো আৰু অলপ ভাজি লৈ পেলাই থৈ দিছো যেহেতু মাংসটো ভাজি হে পাছত পানী দিব লাগে যেহেতু লগতে ভাজি পানী দিলে মাংসটো কিবা ভাল নালাগে কেঁচা লাগে আজিলৈ ইমানেই মোৰ ভিডিওবোৰ চাই ভাল পালে লাইক কমেন্ট কৰিব